Hey guys, Lupio Gopinath Bordoloi, Regional Institute of Mental Health পৰা requirement অকনা আহিছে notification আৰু এইটো requirement আপুনি apply কৰোতে কোনো ধৰণৰ application fee payment কৰিব নালাগে আৰু selection processত আপুনি কোনো ধৰণৰ written examination attempt কৰিব নালাগে। যদি আপুনি interested হয় এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব যেটো requirement আহিছে requirement overview খিনি লগতে vacancy details আৰু vacancy খিনিত apply কৰোতে কি কি eligibility criteria আপুনি follow কৰিব লাগিব selection process কেনেকুৱা হ'ব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last আপুনি apply কৰিব পাৰিব তাৰ complete details মই আপোনাক এই ভিডিঅ'ত provide কৰিম যদি এইটো requirement related কোনো ধৰণৰ question থাকে আপুনি ভিডিঅ'টোৰ comment sectionত comment কৰি দিব within 48 hours আপুনি job alert SK টিমৰ পৰা response পাব তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ Lupio Gopinath Bordoloi Regional Institute of Mental Health Tezpur requirement 2026 ৰ কাৰণে notification আহিছে আৰু তাৰে complete details আপুনি এই ভিডিঅ'ত চেক কৰিব পাৰিব requirement overview খিনি চাই লওক name of the organization Lupio Gopinath Bordoloi Regional Institute of Mental Health তেজপুৰৰ পৰা আহিছে notification টো number of post দি আছে আপুনি 16 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এপ্লাইৰ যেটো last date দি আছে আপুনি এপ্লাই কৰিব পাৰিব 20 জানুৱাৰী 2026 লৈকে name of post দি আছে আপুনি senior resident postত এপ্লাই কৰিব পাৰিব official যেটো websiteৰ link মই এই ভিডিঅ'ৰ descriptionত provide কৰি দিম আপুনি তাতে ক্লিক কৰিলে official যেটো website আছে তাতে আপুনি visit কৰিব পাৰিব এতিয়া চাই লওক vacancy details খিনি যত আপোনাৰ post name টো দিয়া আছিল senior resident যত আপোনাৰ number of post আছিল 16 আৰু department wise আপোনাৰ post সমূহ divide কৰি দিয়া আছে psychiatry যত আপুনি 10 postত এপ্লাই কৰিব পাৰিব biochemistry যত পোষ্টৰ কাৰণে আহিছে notification আপুনি এপ্লাই কৰিব পাৰিব microbiology যত আপুনি 2 postত এপ্লাই কৰিব পাৰিব pathology যত আপুনি 2 postত এপ্লাই কৰিব পাৰিব এতিয়া চালক salary আপুনি কিমান ৰিসিভ কৰিব যেটো salary level হয় এটো 11 pay matrix আপুনি applicable হ'ব যত আপুনি per month আপুনি minimum 62700 আপুনি ৰিসিভ কৰিব লগতে আপোনাৰ প্লাস হ'ব আদাৰ যিখিনি allowances আছে as per the government যেটো rules and norms এটো হিচাপত আপুনি ৰিসিভ কৰিব vacancy খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব educational qualification যত আপোনাৰ একাডেমিক বিচাৰিছে যদি আপুনি MBBS ডিগ্ৰী কৰিছে এনে আপুনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিছে বা আপুনি যদি ডিপ্লোমা কৰিছে MD MS বা DNB বা ডিপ্লোমা তেনেকুৱা কৰিছে তেতিয়া হলে আপুনি এটো ভ্যাকেন্সি কাৰণে এলিজিবল হ'ব লগতে তেনেকুৱা ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপুনি কমপ্লিট কৰা হ'ব লাগিব ডিগ্ৰী খিনি লগতে আপোনাৰ ৰেজিষ্ট্ৰেচন থাকিব লাগিব মেডিকেল কাউন্সিল অফ ইণ্ডিয়া লগতে যদি আপোনাৰ ষ্টেট কাউন্সিলতো তেনেকুৱা কোনো ধৰণৰ ৰেজিষ্ট্ৰেচন আছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব যদি আপোনাৰ তেনেকুৱা কোনো ধৰণৰ মেডিকেলৰ তেনেকুৱা ৰেজিষ্ট্ৰেচন নাই তেতিয়াহলে আপুনি এটো ভ্যাকেন্সিত এপ্লাই কৰিব নোৱাৰিব লগতে এক্সপেৰিয়েন্স চাই লওক মিনিমাম আপোনাৰ 10 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে ৰিলেভেন্ট ফিল্ডৰ পৰা তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ যেটো এজ দি আছে মেক্সিমাম 45 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব as per the government যেটো rules আছে এটো হিচাপত আপোনাৰ এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব এন্ড ক্যাটেগৰি ওয়াইজ এতিয়া চালক কেনেকৈ আপুনি এপ্লাই কৰিব যদি আপুনি এলিজিবল এন্ড ইন্টাৰেষ্টেড ক্যান্ডিডেট হয় ভালকে এটা আপুনি বায়োডাটা বনাই ল'ব লগতে আপোনাৰ যেটো ৰিকুৱাৰমেন্ট ডকুমেন্টস আছে হেকিনে আপুনি জেৰক্স কৰি সেলফ এটাচ কৰি ল'ব আৰু এটো মেইল আইডি আপুনি দেখা পাইছে এটো মেইল আইডিতে আপুনি মেইল কৰিব লাগে লগতে এপ্লিকেশন ফৰ্ম এটা আছে যেটা আপুনি অফিশিয়াল ওয়েবসাইটতো পাই যাব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব কৰি কিনে গুটেখিনি এটা PDF ফৰমেটত বনাব আৰু যেটো মেইল আইডি আছে মেইল আইডিটো আপুনি নোট কৰি কিনে তাতে সাবমিট কৰি দিব আৰু লাষ্ট ডেটটো আপুনি অলৰেডি মই প্ৰভাইড কৰিছো 20 জানুৱাৰী 2026 ৰ 5 PM লৈ কিনে আপুনি সাবমিট কৰিব পাৰিব আৰু যদি আপোনাৰ ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি লাগিব আপোনাৰ ক্লাছ 10 যদি পাছ সাৰ্টিফিকেট আছে লগতে যদি আপুনি MBBS কৰিছে বা ডিপ্লোমা কৰিছে তেনেকা ডিপ্লোমাৰ সাৰ্টিফিকেট খিনি লাগিব লগতে আপোনাৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে খিনি লাগিব ৰেসিডেন্সিয়েলশিপ প্ৰুফ লাগিব আপোনাৰ যেটো সাৰ্টিফিকেট থাকে লগতে আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব তো এইখিনি এটাচ কৰি কিনে আপুনি PDF টো ইমেইল আইডি যেটো মেইল আইডি দি আছে তাতে আপুনি সেন্ড কৰি দিব লাগিব এতিয়া চাই লওক ডেট অফ ইন্টাৰভিউ ডেটটো দি আছে যেটো আপোনাৰ 10 AM ত আপোনাৰ ইন্টাৰভিউ হলটো দিয়া আছে এতিয়া চাই লওক ইন্টাৰভিউ ভেন্যু খিনি দি আছে MS কনফাৰেন্স হল যেটো আছে এডমিনিষ্ট্ৰেটিভ বিল্ডিং Lupio Gopinath Bordoloi Regional Institute of Mental Health তেজপুৰত আছে এটো লোকেশনত আপুনি ভিজিট কৰিব এন্ড এটো ভেন্যুত আপোনাৰ ইন্টাৰভিউ হ'ব ৰিপৰ্টিং যেটো টাইম দি আছে অফলাইন ইন্টাৰভিউৰ কাৰণে 9 AM ৰ পৰা 10 AM লৈকে ৰিপৰ্টিং টাইম হ'ব তে চালক ভ্যাকেন্সিটোত আপোনাৰ ইম্পৰ্টেন্ট ডেটস এন্ড লিংক খিনি আপুনি চেক কৰিব পাৰিব ইম্পৰ্টেন্ট যেটো ডেট আছে তাতে আপোনাৰ যেটো এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট দি আছে আপুনি 20 জানুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম
আপুনি তাতে গোটেইখিনি ইম্পৰ্টেন্ট লিংক চেক কৰিব পাৰিব। সেইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।